নমস্কাৰ স্বাগতম ইটেৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল তেজপুৰৰ ডিপুতাত স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে জোনাকজ্যোতি মহন্তৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য ডিপুতা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল জোনাক দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজনৰ মৃতদেহত দেখা গৈছে আঘাতৰ চিন বেচেৰিয়া আৰিমৰাৰ ডিপুতা নৈৰ পাৰত উদ্ধাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে তেজপুৰৰ ডিপুতাত এই ঘটনা স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে জোনাকজ্যোতি মহন্ত নামৰ ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ লাগিছে ডিপুতা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল জোনাক দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল জোনাক ছাত্ৰজনৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা পোৱা বুলি স্থানীয় লোকসকলে উল্লেখ কৰিছে বেচেৰিয়া আৰিমৰাৰ ডিপুতা নৈৰ পাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহটো আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিন্তু স্থানীয় লোকৰ প্ৰশ্ন যে কোন আততায়ীৰ টাৰ্গেট হৈ পৰিল এজন স্কুলীয়া ছাত্ৰ কওঁতে মই গ'লোঁ হেৰি কৰিবলৈ কিন্তু গৈ পেলাই ক'তো নাপালোঁ এতিয়া ৰাতিপুৱা ৰাতি তাই ফোন কৰিছে এই দলঙৰ তলত এই পুতলাদা বৌয়ে খবৰ দিছে মানে এই ইমিডিয়েট তই ডিপুতা দলঙৰ ওচৰলৈ যা বুলি ক'লে সেই তেতিয়াহে গৈ পেলাই হেৰি পাইছোঁ কি পানীত উপঙি আছে বোলে কি হৈছে মানে সেইটো মাৰ্ডাৰে হ'ব মই দিয়া ফালৰ পৰা কিয় কাৰণে পানী যদি সি সাঁতুৰি পেলাই পানীখন তাৰ পেট বুলি গ'লহেঁতেন কিন্তু অলৰেডি তাৰ মাৰ্ডাৰ হৈছে এতিয়া মাৰ্ডাৰ কৰিম বুলি কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথ ফোন লাইনত আছে হেমন্ত আৰক্ষী কি কৈছে নতুন কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল সমগ্ৰ বিষয়টো আৰক্ষীৰ তদন্ত আছে আৰু যিটো তদন্ত আওতাত আছে সেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বিশেষ একো তথ্য তেওঁলোকে জনোৱাৰ পৰা বিৰত আছে কিন্তু স্থানীয় লোকৰ বা আত্মীয়ৰ যি ভাষ্য সেই ভাষ্য অনুসৰি যিহেতু ছাত্ৰজনৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ আছিল বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সেই সন্দৰ্ভত তেওঁলোকে সন্দেহ ব্যক্ত কৰিছে যে হয়তো এয়া কোনো তেওঁক হত্যা কৰা হ'ব পাৰে কিন্তু এই হত্যাৰ অন্তৰালত কোন জড়িত আছে সমনীয়া ছাত্ৰ নে আন কোনো লোক সেয়া অৱশ্যে এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কিন্তু স্থানীয় যি মিলনপুৰ দেৱপুৰৰ ঘৰ ছাত্ৰজনৰ আৰু কালি পুৱাৰে পৰা ছাত্ৰজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল পৰিয়ালে সন্ধিয়াৰ পৰা নিশালৈকে বিচাৰি তলাশ কৰিছিল যদিও পোৱা নাছিল আৰু আজি ৰহস্যজনকভাৱে যিহেতু নদীৰ পাৰত মৃতদেহ উদ্ধাৰ হৈছে তাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় লোকে যি বেবেজীয়া আৰক্ষী চকী আছে আৰক্ষী চকীত তেওঁলোকে হত্যাৰ ন্যায় বিচাৰিছে তেওঁলোকে প্ৰতিবাদমুখৰ হৈ পৰা দেখা গৈছিল খণ্ড সময় পূৰ্বে আৰু আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যিহেতু মৃতদেহ ছাত্ৰজনৰ তেজপুৰ কনকলতা সামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ পিছত হয়তো স্পষ্ট হ'ব আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবঢ়াই নিয়ে বা এই তদন্ত কালত যদি প্ৰকৃততে তেওঁক হত্যা কৰা হৈছিল হত্যাত কোন জড়িত আছিল সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব প্ৰাঞ্জল ধন্যবাদ এবাৰ শিৱসাগৰৰ শিলাকুটি ভকত গাঁৱত আতংকময় পৰিৱেশ ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ গেছ নিৰ্গত ঘটনাস্থলীত ONGC আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত গেছ নিৰ্গমনৰ ফলত অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকা পুৰণি পাইপলাইন সলনি নকৰাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ আজি প্ৰায় 1 বছৰ মানে হ'ল এইটো ঘটনা কিন্তু এনেকে বাঢ়ি যিটো হৈছে এইটো কেতিয়াৰ পৰা হৈছে আজি 3 মাহ মান হ'ল আৰু ধোঁৱা ওলোৱাটো কেতিয়াৰ পৰা হৈ আছে ধোঁৱা ওলোৱাটো আজি কালি আকৌ ধোঁৱা ওলাইছে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু এইটো বৃহৎ এটা মানে ৰাইজৰ গণ্ডগোল হ'ব এইটো গেছটোৱে আগতেও লিকেজ হয় নেকি আগতেও লিকেজ হৈছিলে সিহঁতে খেতিব নিদিলে খেতিব নিদিয়াৰ কাৰণে আমাৰ ৰাইজে ধৰিলে কাগজ পত্ৰ নিলে সিহঁতি কৰি পেলাই তাহাঁতি কাগজ পত্ৰ নি পেলাই তাহাঁতি সেই খেতিব নিদিয়াৰ কাৰণে এতিয়া তাহাঁতি কাম কৰিবলৈ অহা নাই এই অঞ্চলটোৰ নামটো কি এইডোখৰ শিলাকুটি ভকত গাঁও এতিয়া ONGC আহি মানে এতিয়া আকৌ কাম নকৰা হ'ল কাম নকৰে ONGC চাই থৈ গৈছে কিন্তু কাম নকৰে কাম কৰা নাই এনেকুৱা হ'লে ব্লাষ্ট হ'বলৈ হ'লেতো বিপদে এতিয়া পানী আছে কাৰণে নহ'লে জুই লগা হ'লেতো গোটেই অঞ্চলটো শেষ হ'ব ये हमारा गैस इंजेक्शन लाइन है GGS 4 से लखमनी से वो डिमल गाँव अपना डिमल गाँव तक
तो जैसे हमें सुबह पता चला तो हमने इसको बंद कराया। तो सुबह कुछ ज़्यादा था, तो ये इसमें चिंता की कोई बात नहीं है। और ये अभी तक हमने सारा लाइन बंद करा दिया है। लाइन का जो गैस है सब बाहर आ गया है और ये शाम तक सब ठीक हो जाएगा, चिंता की कोई बात नहीं है। कॉम्पेंसेशन मिलेगा? हाँ, वो कंपनसेशन मिलेगा, वो प्रोसेस में है, वो फाइल का प्रोसेस चल रहा है हमारा, वो उनको मिल जाएगा, वो सबको ऊपर पता है। तो हमारा टीम को भी हमने बता दिया, टीम ऑन द वे है, तो वो आके कुछ रहेगा तो फिर से भी उनके जो रहेगा पूछेंगे। मैं बर्तमान उपस्थित आছোঁ শিৱসাগৰ জিলাৰ ভকত গাঁৱত। আচলতে দেখিবলৈ পোৱা গৈছে যে এই ভকত গাঁৱৰ পথাৰত কালিৰ পৰা ইয়াত পথাৰৰ মাজত গেছ নিৰ্গত হৈছিল। ONGCৰ যি পাইপলাইন আছিল আৰু বহু পুৰণি পাইপলাইন বুলি ইতিমধ্যে ONGC কৰ্তৃপক্ষই আমাৰ আগত ব্যক্ত কৰিছে। আমি ইয়াৰ স্থানীয় কৃষক আছে, কৃষকৰ পৰা জানিম যে পথাৰৰ মাজত দেখিছোঁ আপোনালোকে যিহেতু ইয়াত খেতি কৰে, তাৰ পথাৰৰ মাজতে গেছ নিৰ্গত হৈ আছে, আপোনালোক খেতিৰ কাৰণে কিবা অসুবিধা? হয়, এটা কথা শুনক, এইটো মানে এতিয়া নহয়, আজি বহুত যুগীয়া পুৰণা পাইপ, কিন্তু পাইপসমূহ তেওঁলোকে নতুন পাইপ দিম বুলি কৈছিলে, কিন্তু নতুন পাইপ নিদি পুৰণা পাইপতে তেওঁলোকে জোৱাটাপলি মাৰি থাকে। কিন্তু এনেকৈ আমাৰ ইয়াত নচলিব, কাৰণ এতিয়া যিটো গেছ নিৰ্গত হৈছে, এই গেছ নিৰ্গত হোৱা অৱস্থাত আমাৰ এই স্থানীয় ওচৰ চুবুৰীয়া গোটেইখিনি মানুহৰ বৃহৎ বিপদ এটা হৈছে। মানে এটা চেণ্ট ওলাইছে, এই চেণ্টটোৱে আমাক এফেক্ট কৰিছে। আৰু এটা কথা, আমাৰ খেতিটো আমাক আছে, মেইন খেতিটো আমি কৰিব লাগিব। খেতি কৰিবলৈ হ'লে আমি এই ট্ৰেক্টৰখন আনিব নোৱাৰোঁ, যিটো অৱস্থা হৈছে। কিন্তু এই এতিয়া বাৰিষা বুলিহে আমাৰ হেৰি হোৱা নাই, কিন্তু খৰালি হোৱালে যদি জুই লাগি গ'লহেঁতেন তেতিয়াহ'লে কি অৱস্থা হ'লহেঁতেন। চৰকাৰকো আমি দাবী জনাইছোঁ যে এই অতি শীঘ্ৰে ভাল কৰক আৰু নতুন পাইপৰ ব্যৱস্থা কৰক দেই, নতুন পাইপৰ ব্যৱস্থা কৰক, কাৰণ এনেকুৱা অৱস্থাত আমাৰ নহ'ব। তাৰমানে ইতিমধ্যে ONGC কৰ্তৃপক্ষ আহিছে, আহিছে নতুন এতিয়া আপোনাৰ ONGC মানুহ আহিছে, আহি এতিয়া ৰিপেয়াৰিং কৰিম বুলি কৈছে। ৰিপেয়াৰিঙৰ কথাটো নহয়, আচলতে ৰিপেয়াৰিঙে কৰিলে নহ'ব নহয়। আৰু খেতিপথ নিদিয়ে, কোনো বছৰ খেতিপথ নিদিয়ে। যোৱা বছৰ আহিলে তেনেকৈ খেতিপথ নিদিলে, কাকো নিদিয়াৰ কাৰণে আমাৰ ৰাইজে ধৰিলে। তাহাঁতি কি কৰে, হেৰিয়ে আপোনাৰ ঠিকাদাৰে কোনে পইচা খালে, পইচা খাই লৈ কাকো নিদিলে, কাগজ পত্ৰ ল'লে, লৈ খেতিব নিদিলে। এতিয়া আমাক খেতি কেনেকৈ কি হ'ব কওকচোন আপোনালোকে? ইয়াৰ পাছফালেও দেখিছোঁ যে আমি এটা ONGC কিবা এটা প্ৰজেক্ট আছে। হয়, প্ৰজেক্ট এটা আছে, কিন্তু এইটো এটা পাইপলাইনৰ হেৰি এটা আছে, কিন্তু তাত আনলগে আপোনাৰ থাকিবলৈ এটা যিকেইটা চকীদাৰ থাকে, চকীদাৰকেইটা থাকিবলৈ এটা ঘৰ নাই, কিন্তু তাত এটা ব্যৱস্থা কৰি দিবলৈ আহিব, চকীদাৰ থাকিবলৈ ঘৰ এটা ব্যৱস্থা কৰি দিবলৈ, কিন্তু একো নকৰিলে, আমাক একো কৰি দিয়া নাই। হয়, বহু পুৰণি মানে বহুত পুৰণি হয়, বহু পুৰণি পাইপলাইনেৰে আচলতে ONGC ইয়াত প্ৰডাকশ্যন কৰি আছে। ONGC যিটো অইল, তেল আৰু গেছ উৎপাদন কৰি আছে। আৰু আমি ONGC কৰ্তৃপক্ষৰ লগত যেতিয়া কথা পাতিছিলোঁ, তেওঁলোকে কৈছিলে যে হয়, এই পাইপলাইনসমূহ বহুত পুৰণি। আৰু ইতিমধ্যে পথাৰৰ মাজত দেখিছে আপোনালোকে ONGC লোক আহি ইয়াত যি গেছ নিৰ্গত হৈছিল, সেই গেছ নিৰ্গমনৰ ব্যৱস্থা কৰি আছে। তেওঁলোকে তাত পাইপলাইনৰ যিটো অংশত গেছ নিৰ্গত হৈছিল, তাৰ কিছু অংশ আগত তেওঁলোকে পাইপ খনাৰ ব্যৱস্থা কৰিছে। আৰু যিহেতু বহুত তলত আছে পাইপডাল, আৰু ONGCৰ যিটো স্থানৰ পৰা, ডিমৱালৰ পৰা যিহেতু এই পাইপলাইনডাল আহিছে, আৰু সেই ডিমৱালৰ যিটো অংশত যিটো স্থানৰ পৰা গেছ তেওঁলোকে পঠায়, সেই গেছত সেই স্থানত তেওঁলোকে বন্ধ কৰাৰ বুলি প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে জানিবলৈ দিছে যে তেওঁলোকে ইয়াৰ যিসকল কৃষক আছে, সেই কৃষকসকলে যাতে ক্ষতিপূৰণ পায় তাৰ তেওঁলোকে ব্যৱস্থা কৰিব। কিন্তু তেওঁলোকে ইয়াৰ গাঁৱৰ লোকসকলে জনাইছে যে ইয়াৰ আগতেও কিন্তু তেওঁলোকে ক্ষতিপূৰণৰ বাবে আহ্বান জনাইছিল, দাবী কৰিছিল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে ক্ষতিপূৰণ নাপালে বুলি কৈছে। আমি ইয়াৰে এজন ইঞ্জিনিয়াৰ, আচলতে অভিযন্তাক আমি লগ পাইছিলোঁ, আৰু তেওঁক আমি সুধিছিলোঁ যে আপোনালোকে এই যিসকল কৃষক আছে, এই স্থানৰ যিসকল এখন পথাৰৰ, যিহেতু ভাজনি গাঁও আৰু ভকত গাঁৱৰ মাজত এখন পথাৰ, ভকত গাঁৱৰ পাছফালে যিখন পথাৰ আছে, এই পথাৰৰ মাজত যিহেতু গেছ নিৰ্গত হৈছে, তেওঁলোকক কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি, তেওঁলোকে ক্ষতিপূৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? তেওঁলোকে জনাইছিল যে যিসকল ইয়াত কৃষক আছে, যিসকল কৃষকৰ ইয়াত পথাৰ আছে, সেই কৃষকসকলক তেওঁলোকে ক্ষতিপূৰণৰ ব্যৱস্থা অতি সোনকালে কৰিব। অৱশেষত চূড়ান্ত হ'ল আমেৰিকা ইৰাণৰ শান্তি চুক্তি। 19 জুনত স্বাক্ষৰ হ'ব আমেৰিকা ইৰাণৰ চুক্তি। ছুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ'ব চুক্তি। ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। হৰমুজ প্ৰণালীৰ পৰা আমেৰিকান সেনাৰ প্ৰত্যাহাৰৰ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। তোলবিহীনভাৱে এতিয়া হৰমুজ প্ৰণালী মুকলি হ'ব বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। বিশ্বৰ খাৰুৱা তেলৰ যোগান আৰু ৰুদ্ধ নহয় বুলি সামাজিক মাধ্যমত মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। আমেৰিকাই অৱৰোধ কৰি ৰখা ইৰাণৰ আন বন্দৰসমূহো কৰিব মুকলি। ইৰাণৰ ফ্ৰিজ হৈ থকা $12 বিলিয়ন সম্পত্তি মুকলি কৰিব আমেৰিকাই। ইৰাণৰ উপ বৈদেশিক মন্ত্ৰী কাজেমি গাৰিভাদিয়েও নিশ্চিত কৰিছে চুক্তি স্বাক্ষৰিত হোৱাৰ কথা। চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ তাৎক্ষণিক অন্ত পৰিব বুলি মন্তব্য ইৰাণৰ উপ বৈদেশিক মন্ত্ৰীৰ।
আমেৰিকা ইৰাণৰ ঘোষণাৰ পাছতে শ্বেয়াৰ বজাৰত উত্থান, যুদ্ধৰ অৱসানৰ ঘোষণাৰ পাছতে হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। ব্ৰেণ্ট ক্ৰুড অইলৰ মূল্য 4% হ্ৰাস। ইৰাণ আমেৰিকাৰ চুক্তি চূড়ান্ত হোৱাৰ পাছতে সোণ আৰু ৰূপৰ দাম বৃদ্ধি। আন্তঃৰাষ্ট্ৰীয় বজাৰত 2%তকৈ অধিক বৃদ্ধি সোণৰ মূল্য। ৰূপৰ মূল্য প্ৰায় 3.5% বৃদ্ধি। কলিয়াবৰৰ বাগৰিত মৃত বনৰীয়া হাতী উদ্ধাৰ। বাগৰিৰ 1 নম্বৰ হাৰমতিত উদ্ধাৰ মৃত হাতীটো। স্থানীয় লোকে মৃত অৱস্থাত দেখা পায় হাতীটো। এখন পথাৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় বন্যহস্তীটো। বন্যহস্তীটোৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত অজ্ঞাত। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। নুমলীগড়ৰ মৰঙী মৌজাত দীৰ্ঘদিনে হৈ থকা হাতী মানুহৰ সংঘাতৰ মাজতে এক ব্যতিক্ৰমী দৃশ্য। এটা বনৰীয়া হাতীয়ে এজোপা কঁঠাল গছ জোকাৰি পাৰিছে পকা কঁঠাল পাৰি আনন্দ মনেৰে ভক্ষণ কৰিছে হাতীটোৱে। নুমলীগড়ৰ বাঁহবাৰী অঞ্চলত দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য। বনৰীয়া হাতীয়ে কঁঠাল পাৰি খোৱা দৃশ্য বন্দী হৈছে কেমেৰাত। খাদ্যৰ সন্ধানত প্ৰায়ে জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ এই দৃশ্যই এতিয়া আপ্লুত কৰিছে বহুতক। মানুহ ইমান দূৰ মানে তেনে মানে সব ওপৰা কি হৈ পৰিব আহিলে খাবা মানুহ ইমান দূৰ মানে তেনে মানে সব ওপৰা কি হৈ পৰিব আহিলে গুৱাহাটী মহানগৰীত পাৰ্পল চিটি কৰাৰ বাবে দিনে নিশাই ব্যস্ত গুৱাহাটী পৌৰ নিগম। বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল গুৱাহাটীত পাৰ্পল চিটি প্ৰজেক্টৰ কাম। প্ৰথম পৰ্যায়ত প্ৰতিখন উৰণ সেতু দেৱালত সনা হৈছে বেঙুনীয়া ৰং। পাৰ্পল চিটি কৰাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে শ্ৰমিকসকলে। পাৰ্পল চিটিৰ সমান্তৰালভাৱে গুৱাহাটীত প্ৰস্তুতি চলিছে জাপানৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰো প্ৰস্তুতি। ডিভাইডাৰতো নতুন ৰং সনাৰ লগতে লগোৱা হৈছে গছৰ পুলি। মেৰামতি কৰা হৈছে GS ৰোড। কিছুদিনৰ পিছত হয়তো নিৰ্দিষ্ট ৰঙেৰে গঢ়ি তোলা চহৰসমূহৰ তালিকাত সোমাব গুৱাহাটীৰ নাম। ইফালে পাৰ্পল চিটি কৰাৰ বাবে পৰিষ্কাৰ কৰাৰ কামো আৰম্ভ হৈছে। নিশাই পদপথৰ দোকান উচ্ছেদ কৰিব বা ইতিমধ্যে কৰিছে কালি নিশা, আকৌ কৰিব হয়তো পৰৱৰ্তী সময়ছোৱাত গুৱাহাটী পৌৰ নিগমে এই দোকানবোৰ। যাত্ৰীক মাধমাৰ সোধাই বৃদ্ধি পাব বাহনৰ ভাড়া। দূৰণিবতীয়া বাছৰ ভাড়া বাঢ়িব 70% পৰ্যন্ত। যাত্ৰীসকলে ন্যূনতম বাছ ভাড়া 20 টকা ভৰিব লাগিব। বাছ সংস্থাসমূহে বাছ ভাড়া বৃদ্ধিৰ হুমকি দিছে। ৰাজ্য চৰকাৰক ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ প্ৰদান কৰিছে। টুৰিষ্ট ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনেও বঢ়াব বাহনৰ ভাড়া। সংস্থাটোৱে নতুন ভাড়া সন্দৰ্ভত জাৰি কৰিছে জাননী। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু তাৰ সম্পূৰ্ণ মাধমাৰ পৰিছে এতিয়া সৰ্বসাধাৰণৰ মূৰত। আৰু যিদৰে পৰিবহণ ব্যৱস্থাটোৱে ধাৰাবাহিকভাৱে ভাড়া বৃদ্ধিৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে, আনফালে নৈশবাছসমূহত ইতিমধ্যে ভাড়া বৃদ্ধিৰ গোটেই প্ৰসংগটো কাৰ্যকৰী হৈছে, তেনে মুহূৰ্তত কিন্তু এইবাৰ বিশেষকৈ বাণিজ্যিক বাহন, যিসমূহ বাহন গুৱাহাটীৰ পৰা শ্বিলং, অৰুণাচল বা নাগালেণ্ড, মণিপুৰ, মিজোৰাম আদি ঠাইলৈ ৰাওনা হয়, সেই ধৰণৰ বাহনত কিন্তু এই মুহূৰ্তত ভাড়া বৃদ্ধি হ'ব। ইতিমধ্যে প্ৰস্তাৱসমূহ লোৱা হৈছে। একাংশ সংগঠনে এই গোটেই বিষয়টোক লৈ তেওঁলোকে প্ৰস্তাৱসমূহ সিদ্ধান্তলৈ তেওঁলোকে ৰূপান্তৰিত কৰিছে। এই মুহূৰ্তত মই গুৱাহাটীৰ খানাপাৰাত আছোঁ আৰু খানাপাৰাত এয়া হৈছে এটা আস্থান, যিটো আস্থানত এই মুহূৰ্তত দেখিছে আপুনি শাৰী শাৰীকৈ ইয়াত বাণিজ্যিক বাহনসমূহ ৰখাই থোৱা আছে। একাংশ যাত্ৰী এই স্থানৰ পৰাই তেওঁলোকে চুবুৰীয়া মেঘালয়লৈ যাত্ৰা কৰে। আৰু যিহেতু সন্মুখত গৰমৰ বন্ধ,
গ্ৰীষ্ম বন্ধৰ সময়ত একাংশ লোকে মেঘালয় বা আন আন প্ৰান্তৰলৈ তেওঁলোকে ফুৰিবলৈ যাব, কিন্তু এনে মুহূৰ্তত কিন্তু এনেধৰণৰ একোখন বাহন যদি আপোনালোকে ভাড়ালৈ ল'ব বিচাৰে তেতিয়াহ'লে প্ৰায় চলি আছে যিহেতু 4,000 টকা প্ৰতিদিনত, কিন্তু 4,000ৰ ঠাইত প্ৰায় 5,000 বা 5,500 টকা পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সন্মুখত 1 ছেপ্টেম্বৰৰ পৰা এই গোটেই বিষয়টো কাৰ্যকৰী হ'ব। গতিকে কিমান টকা ভাড়া শ্বিলঙলৈ গ'লে আমি কিছু জানিবলৈ যদি কথা বাৰ্তা হওঁ, তেতিয়াহ'লে দাদা ক'ত যাব? শ্বিলং কিমান ভাড়া আপোনালোকৰ, কিমানকৈ লয়? 500 টকা 500 টকা 500 টকা লয়। মানে ওৱান ছাইডেড 500, মানে গুৱাহাটীৰ পৰা যদি শ্বিলং যায় 500 টকাকৈ লয়। অঁ 500 ইয়াৰ পৰা অহা যোৱা মানে 1,000 হ'ল। আপ ডাউন এজনে 1,000কৈ দিব লাগে আৰু আপ ডাউন কৰিলে 1,000 হ'ল। এতিয়া তেলৰ দামো বাঢ়িছে ন, ভাড়াটো বাঢ়িব চাগে। আৰু ভাড়াটোতো ইহঁতৰ সেই তেলৰ দাম, তেলটো বাঢ়িলেতো সিহঁতৰ ভাড়াটোতো অট'মেটিক বাঢ়াইও আৰু যদি তেল যদি কমে তেতিয়াচোন তাৰ ভাড়াই নকমে দেখোন। সেই ডাঙৰ কথা আৰু চিম্পল কথা আৰু এইবিলাক আৰু কি ক'ম আমি এইবিলাক। খুব সাধাৰণ কথা, গোটেই লজিকেলি এটা যিটো কথা বাৰম্বাৰ যাত্ৰীসকলে অভিযোগ কৰে যে হয় তেলৰ দাম বাঢ়িছে, ভাড়া বাঢ়ে, কিন্তু তেলৰ দাম যেতিয়া কমে তেতিয়াহ'লে ভাড়াৰ দাম নকমে, এই ধৰণৰ কিছু অভিযোগ থাকে। মই আন এজন ইয়াত যাত্ৰী আছে, কথা পাতিম। দাদা শ্বিলং যাব চাগে ন? শ্বিলঙৰ গাড়ী যেতিয়া সুধিছোঁ আৰু কিমান ভাড়া দাদা? বৰ্তমানটো 500কৈ লৈ আছে, তো ডেফিনেটলি সিহঁতে ভাড়া ৰেইজ কৰিব পাৰে যিহেতু পেট্ৰলৰ ডিজেলৰ দাম চেঞ্জেছ হৈ আছে। তো বৰ্তমান আপ ডাউন আপোনাৰ 1000কৈ পৰি আছে পাৰে, আৰু বাঢ়িব, বিভিন্ন প্ৰস্তাৱ লৈ আছে, ধৰি লওক 700 মান হ'ব পাৰে। হ'ব পাৰে, এইটো কোনো ডাঙৰ কথা নহয়। আৰু কেতিয়াবাতো 700-800 হৈও যায়, কিবা যদি কাৰ কম থাকে, যদি প্ৰাইভেট কাৰবিলাক, তেতিয়াতো ভাড়াটো ডেফিনেটলি তেতিয়া 600, 700, 800কৈ লয়। আৰু নৰ্মেলি 500কৈ লয় সিহঁতে। আজি শ্বহীদ কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস। গুৱাহাটীৰ নেহেৰু পাৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত স্মৃতি দিৱস উদযাপন। নেহেৰু উদ্যানত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি থলীত আয়োজন কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি তৰ্পণ, সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ অংশগ্ৰহণ। যোৰহাটৰ কাৰাগাৰত তেখেতক ফাঁচি দিয়া হৈছিলে আৰু সেই পুণ্যতিথিটোত আমি প্ৰতি বছৰে এই উদ্যানত কুশল কোঁৱৰদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত আমি সদায় এই কাৰ্যসূচী কৰি আহিছোঁ। আৰু আজি ইয়ালৈ আহি মুক্তিযুঁজাৰু আৰু তথা মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলক লগ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমি সদায় এইসকল লোকৰ পৰা দেশপ্ৰেমৰ প্ৰেৰণা ল'ব লাগিব। নতুন প্ৰজন্মই দেশৰ কাৰণে, স্বজাতিৰ কাৰণে সদায় কাম কৰাৰ যি প্ৰেৰণা, এই প্ৰেৰণা কুশল কোঁৱৰদেৱৰ দৰে যিসকল শ্বহীদে আমাক ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিছিল, তেখেতসকলৰ পৰা ল'ব লাগিব। তাৰ লগে লগে আমি এটা চেষ্টা সদায় ৰাখিম যে আমাৰ অসমত ব্ৰিটিছ ঔপনিৱেশিকতাৰ বিৰুদ্ধে যথেষ্ট ধৰণৰ আন্দোলন আনকি স্বাধীনতাৰ আগতো হৈছিলে, যেনেকৈ পথৰুঘাটৰ ৰণেই হওক, ফুলগুৰি ধেবাই হওক, কিন্তু সেই হওক ৰণসমূহ বা সেই আন্দোলনসমূহে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি প্ৰসাৰ পাব লাগিছিল বা যি ধৰণে উত্থাপিত হ'ব লাগিছিল, তাত ক'ৰবাত নহয় ক'ৰবাত কম হৈ থকাৰ আমি অনুভৱ কৰোঁ। আৰু সেইকাৰণে এই কথাবিলাক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰচাৰৰ চিন্তাবিলাক কৰিব লাগিব। ক্ষেত্ৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত দুৰ্ঘটনা। দ্ৰুতবেগী নিয়ন্ত্ৰণহীন এখন ট্ৰাকে খুন্দা মাৰে ডিভাইডাৰত। এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ট্ৰাকখনৰ এজন চালকৰ। ট্ৰাকখনত থকা আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ক্ষেত্ৰীৰ যান বাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। এই পৰ্যন্ত মৃত চালকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। हरियाणा पे और जो जिसका डेड हुआ उसका नाम क्या है? उसको मालूम नहीं है। उसका मालूम नहीं है? वो अमित नाम है उसका, वो यूपी का रहने वाला है। यूपी का रहने वाला है। अच्छा, एक साथ थे दोनों? दोनों ड्राइवर ही थे? हाँ, दोनों ड्राइवर थे। चला रहा था वो चला रहा था गाड़ी। अच्छा, उसका नाम पता है आपको? उसको अमित नाम है। अमित? हाँ। कहाँ से आ रहे थे आप लोग? हमें दीमापुर से आ रहे थे? आमगुड़ी से। हाँ, आमगुड़ी।
তিনিচুকীয়াৰ আৰবান টেষ্টি ৰেষ্টুৰাৰ স্বত্বাধিকাৰীয়ে এজন লোকক প্ৰহাৰ কৰাক লৈ নিশা মাকুমৰ গংগাবাৰীত উত্তপ্ত পৰিস্থিতি। আৰবান টেষ্টি ৰেষ্টুৰাৰ স্বত্বাধিকাৰী ইমৰান ছিদ্দিকীৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ লোকৰ। ক্ষুব্ধ ৰাইজৰ আক্ৰমণত আহত হয় আৰক্ষী জোৱান। শুকুৰবাৰে পুৱাৰ ভাগত ৰেষ্টুৰাৰ স্বত্বাধিকাৰীৰে বাকবিতণ্ডা হৈছিল মুকুট ওৰাং নামৰ লোকজনৰ। স্বত্বাধিকাৰী ইমৰানৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল মুকুট ওৰাং। স্বত্বাধিকাৰীয়ে লোকজনৰ চিকিৎসাৰ খৰচ বহন নকৰাৰ অভিযোগত আঘাতপ্ৰাপ্ত লোকজনক লৈ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। উত্তেজিত একাংশই লণ্ডভণ্ড কৰে ৰেষ্টুৰাখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাছত অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। মুকুট ওৰাঙে ইয়াত যোনটো আপোনাৰ মুকুট ওৰাং সিদ্ধা এইটো কি ইমৰান ছিদ্দিকী তাৰ যোনটো ভাণ্ডাৰী আছে ইয়াত তাত আহিছিলে, সি মাৰিলে আকৌ মাৰি পিনি তাৰ ট্ৰিটমেণ্ট কৰোঁতে একো দিয়া নাই। তাত মদ খোৱা ফুগাত গৈ সোমাইছে তাক আকৌ তাক মাৰিলে, সেইটোতো ভালে কথা। একচুৱেলি তাৰ ট্ৰিটমেণ্ট খৰচাটো দিব লাগে নহয়, সেইটো কাৰণে আমি আজি আন্দোলন কৰিছোঁ। পেচেণ্টটো আমি মেডিকেলত এডমিট আমি কৰি দিলোঁ। তাৰ পাছত পইচা 2,000-3,000 টকাকে দিয়ে তার পাছত আমি পেশেন্ট ঘুরাই আনি। ইমরান সিদ্দিক জন্য বাসন মাটি ধুইলা ওটা হিয়া করে লাগে দুটা আদমি আর মোর একটা বনায় রহে माल चूल्हे तो माल खाते रह रहा तो उधर आदमी को क्या मारे लगे, आम आदमी कहे मारे लगे। हाँ ठीक है मार ले, हमारा बोले कि जितना ट्रीटमेंट खर्चा कर लेते मारे, ठीक है ट्रीटमेंट खर्चा करे लगे तो ठीक है बोले मैं पैसा दाम बोल तो 2,000-3,000 पैसा कर देते हैं। हाँ ओको मत ना है ना फुल ट्रीटमेंट कर लगे तो ओटा हमारे कितने आ रही है उतना बोले ले जा फुल पैसा ना दिली अंदर क्या जा अंदर फुल ट्रीटमेंट नहीं लगी अंदर कोनो कुछ ना लगे अंदर ओनिया लगे जे को पहला रहे को मार के लगी। हाँ अपना में कहां की नाम लगे इमरान सिद्दीक ना जे मुकुट उरांग मारा है बॉयस कितना होई 55 যখন ব্যাটলান কাঁচ পুলিশ আলাগ আর সিধা ধর কে লৈ গেল। নগাঁৱৰ এখন আজব আৰক্ষীবিহীন আৰক্ষী চকী। নামত আছে আৰক্ষী চকী কিন্তু নাই এজনো আৰক্ষী। 1983 চনতে ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি গুদামৰ নামপানী গাঁৱত স্থাপন কৰা হৈছিল নামপানী গাঁও আৰক্ষী চকীখন। পূৰ্বৰ আৰক্ষী চকীখনত নতুনকৈ বিল্ডিং নিৰ্মাণ কৰি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল, কিন্তু বৰ্তমান সময়ত আৰক্ষী চকীত নাই কোনো এজন আৰক্ষী, যাৰ ফলত পৰিত্যক্ত হৈ পৰিছে নামপানী গাঁও আৰক্ষী চকী। আৰক্ষী চকীখনৰ ভিতৰত থকা লকআপ আৰু কোঠাসমূহ বৰ্তমান সময়ত ড্ৰাগছ মদ জুৱাৰীৰ আড্ডাস্থলীলৈ পৰিণত হৈছে। এক প্ৰকাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে এই আৰক্ষী চকীখন। ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত নামপানী গাঁও আৰক্ষী চকীখনে সামৰি আছে 3খন কিচামতৰ সহস্ৰাধিক ৰাইজক। বৰ্তমান পৰিত্যক্ত আৰক্ষী চকীখন অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ সাধাৰণ ৰাইজ। পুৰণি এই পৰিত্যক্ত আৰক্ষী চকীখনত আৰক্ষী নিয়োগ কৰি সক্ৰিয় কৰি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ স্থানীয় ৰাইজৰ। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।